ও মামা হাই সেকেন্ডারি মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব 10 এপ্ৰিলৰ পিছত মেট্ৰিকৰ ৰিজাল্ট হ'ব হাই সেকেন্ডাৰি আৰু 20 তাৰিখৰ আগত থেংক ইউ মামা গতিকে তোমালোকে শুনিলা অসমৰ মুখ্যমন্ত্ৰীয়ে জনালে যে মেট্ৰিক পৰীক্ষাৰ ফলাফল 10 এপ্ৰিলৰ পাছতহে ঘোষণা কৰিব। ইয়াৰ আগতে জনাইছিলে 10 এপ্ৰিলত ঘোষণা কৰিব বুলি, কিন্তু বৰ্তমান জনাইছে 10 এপ্ৰিলৰ পাছতহে ঘোষণা কৰিব আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল 20 এপ্ৰিলৰ আগত ঘোষণা কৰিব বুলি তেওঁ জনাইছে। গতিকে বিহুৰ আগত তোমালোকৰ হয়তো মেট্ৰিক পৰীক্ষাৰ ৰেজাল্ট ঘোষণা কৰিব। গতিকে অতি শীঘ্ৰে ৰেজাল্ট ওলাব। এতিয়া তোমালোকে কি কৰিবা? কোনটো বিভাগ তোমালোকৰ কাৰণে বেষ্ট হ'ব, কোনটো ষ্ট্ৰীম ভাল হ'ব সেয়া তোমালোকে নিৰ্ণয় কৰা আৰু চিন্তা নকৰিবা ফেল কৰিবা বুলি, বহুতেই পাছেই কৰিবা, ঠিক আছে? গতিকে চিন্তা ইমান নকৰিবা। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। তোমালোকৰ সকলোৰে ভাল হওক পৰীক্ষাৰ ফলাফল। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।